ষ্টুডিঅ'ৰ মাজত মই মিধাছ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়া নপুখুৰী পাৰত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়া নপুখুৰী পাৰত ছট পূজা আয়োজন কৰাক লৈ এক প্ৰকাৰ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠন উপস্থিত হৈ এই ছট পূজাৰ বিৰোধিতা কৰিছে এয়াই নহয় ইতিমধ্যে আলফা স্বাধীনৰ ফালৰ পৰাও এই ছট পূজাৰ বিৰোধিতা কৰিছে লগতে যদিহে তিনিচুকীয়া নপুখুৰী পাৰত অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হয় তেনেহলে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব লাগিব জিলা আয়ুক্ত এই পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছো উত্তপ্ত পৰিস্থিতি তিনিচুকীয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ছট পূজাৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ দল সংগঠনে ৰাজপথলৈ ওলাই আহিল শ শ ৰাজপথলৈ শ শ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে নপুখুৰীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো কেইবাটাও জাতীয় সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ পুৱাৰে পৰা একত্ৰিত হৈ আছে বিভিন্ন দল সংগঠন ইতিমধ্যে এই ঘটনাক লৈ আলফা স্বাধীনৰ ফালৰ পৰা প্ৰকাশ কৰিছে প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে নপুখুৰীত ছট পূজা আয়োজনৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিলৰ বাবে জিলা আয়ুক্তক আহ্বান আলফা স্বাধীনৰ আৰু অন্যথা যিকোনো পৰিস্থিতিৰ উদ্ভৱ হলে জিলা আয়ুক্তই দায়িত্ব মূৰ পাতি ল'ব লাগিব বুলি মন্তব্য কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা কেইবাটাও জাতীয় দল সংগঠনে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কালি নিশাৰে পৰা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে তিনিচুকীয়া নপুখুৰী পাৰত আৰু আজি ৰাতিপুৱাৰ পৰা কেইবাটাও দল সংগঠন আহি উপস্থিত হৈছে তিনিচুকীয়া নপুখুৰী পাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছট পূজা আয়োজন কৰাক লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছট পূজা বিৰোধিতা কৰিছে তিনিচুকীয়াত যিহেতুকে এনেধৰণৰ ঘটনা এনেধৰণৰ পূজা ইয়াৰ পূৰ্বে কেতিয়াও কাহিনী হোৱা নাছিল এইবাৰ তিনিচুকীয়া নপুখুৰী পাৰত যেনেদৰে ছট পূজা আয়োজন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ স্থানীয় দল সংগঠনে আৰু যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাই নহয় আলফা স্বাধীনৰ ফালৰ পৰাও প্ৰেছ বিবৃতি ইতিমধ্যে প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা কোৱা হৈছে যদিহে তাৎক্ষণিকভাৱে তিনিচুকীয়া নপুখুৰী পাৰৰ পৰা ছট পূজা পালন কৰাৰ সিদ্ধান্ত বাতিল নকৰে তেনেহলে তিনিচুকীয়া নপুখুৰী পাৰত বা তিনিচুকীয়া জিলাখনত যদিহে কিবা অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হয় তেনেহলে ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী হ'ব লাগিব জিলা আয়ুক্ত আৰু যদিহে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে তেনেহলে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত বাতিল কৰিব লাগে বুলি ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ মন্তব্য আছে আমি পুনে পুনে দেখুৱাব বিচাৰিছো আমি যি কালিৰ পৰা যি কাৰ্যসূচী ইয়াত ল'বলগীয়া হৈছে এইটো একমাত্ৰ জগৰীয়া অসম চৰকাৰে ইয়াত দায়িত্বহীন কাণ্ড কৰিছে বিহাৰীয়ে এঘণ্টা ৰাস্তা ব্লক কৰি দিলে সিদ্ধান্ত সলনি হয় DDC মহোদয়ে কালি সিদ্ধান্তটো সলনি কৰি দিছিলে তাৰপিছত এঘণ্টা ৰাস্তা ব্লক কৰি দিয়াৰ কাৰণে বিহাৰীয়ে ব্লক কৰি দিয়াৰ কাৰণে পুনৰ ছট পূজা পাতিবলৈ দিছে এইটো কোন ধৰণৰ ছট পূজা পতাৰ আগতে এটা দেখিছোঁ কিন্তু এইটো আকৌ ৰাজহুৱাভাৱে কেনেকুৱা ধৰণৰ ছট পূজা যি বিহাৰী দিৱসৰ পৰা উৎপত্তি হৈছে নেকি এইটো ছট পূজা ইয়াৰ একমাত্ৰ জগৰীয়া হ'ল
পুলক চেতিয়া পৌৰপতি পুলক চেতিয়া তেখেতে এজন জানিব লাগে যে নিজৰ বেংমৰা ৰাজ্যত জন্ম তেখেতে জানিব লাগে আমাৰ কীৰ্তিচিহ্নৰ ওপৰত ইমান মুখ্যমন্ত্ৰী আঘাত আনিছে আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকীয়াই দিছোঁ যে অনাগত দিনত আমাৰ যিমান কীৰ্তিচিহ্ন আছে এইবিলাকত কোনো ধৰণৰ বিবাহে হওক পানী তোলাই হওক কিবা ছট পূজাই হওক এনেকুৱা ধৰণৰ পূজা পটলৰ পৰা বিৰত থাকক আমাৰ শান্তিৰে জীয়াই থাকিবলৈ দিয়ক যদি এনেকুৱা ধৰণৰ অশান্ত পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে কিন্তু আমাৰ বিহাৰী হওক যোনেই হওক